experience. Welcome to Civil Service School. আজি আমি শিকিম UPSC Civil Service Examination or Mains or Syllabus. বহুত স্টুডেন্টে এক্সামৰ প্ৰিপাৰেচন কৰে কিন্তু সিলেবাসটো চাবলৈ টান পায় কাৰণ সিলেবাসটো বহুতখিনি দীঘল। কিন্তু যিকোনো প্ৰিপাৰেচন কৰাৰ আগতে আমাৰ ফাৰ্স্ট কনসাৰ্নটো হৈছে সিলেবাসটো। আৰু আমি ইন ফিউচাৰ যিখিনি পঢ়িম ধৰক দা হিন্দু হওক বা NCERT হওক বা যি মেটেৰিয়েল পঢ়িম আমি সেই মেটেৰিয়েলতে আমাৰ সেই মেটেৰিয়েল পঢ়োতে আমি সদায় মনত ৰাখিব লাগিব সিলেবাসটো মনত ৰাখিব লাগিব। সেইকাৰণে সিলেবাসটো থৰলি জনাটো ভেৰি ইম্পৰ্টেন্ট। আৰু ষ্টুডেন্টে সিলেবাসটো এই কাৰণে নপঢ়ে কাৰণ এই সিলেবাসটো বহুতখিনি দীঘল আৰু ইমান দীঘল সিলেবাস পঢ়াৰ ধৈৰ্য নাথাকে আৰু নপঢ়ে। আজি কিন্তু এইটো পঢ়িব লাগে। সেয়া আজি ভিডিঅ'টোত এইখিনি বস্তু কভাৰ কৰা হ'ব। ইয়াত মেইনলি জেনাৰেল ষ্টাডিজ পেপাৰ 1, 2, 3 and 4 এইকেইটাৰ সিলেবাস কভাৰ কৰা হ'ব। কিহৰ সিলেবাস কভাৰ কৰা হোৱা নাই ইয়াত প্ৰিলিমিনাৰী সিলেবাস পিছত কভাৰ কৰা হ'ব। প্লাস এছে, ইংলিশ, তাৰপিছত কম্পালসৰি MIL এইকেইটা সিলেবাস কভাৰ কৰা হোৱা নাই। আমি প্ৰধানকৈ আজি কনসেন্ট্ৰেট কৰিম 1, 2, 3 and 4 আৰু অপচনেলৰ সিলেবাসও বেলেগকৈ চাব লাগিব। This is my introduction. My name is Amin Sharma. এইবিলাক পজ কৰি পঢ়ি থাকিলে হ'ল। এটা সিলেবাসত কি আছে পেপাৰ 2 মানে জেনাৰেল ষ্টাডিজ পেপাৰ 1 ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ হিষ্ট্ৰী জিওগ্ৰাফি অফ দা ৱৰ্ল্ড এণ্ড সোসাইটি। প্ৰথম হেডলাইনটো পঢ়ি আমি কি গম পাওঁ যে ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ মানে ইয়াত কি আহিব, ইয়াতে আহিব ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাকো আহিব, টেম্পল কনষ্ট্ৰাকচন, যদি হৰপ্পা মহেঞ্জোদাৰোৰ কনষ্ট্ৰাকচন কিবা সুধিব বিচাৰে তেনেহলে ক'ত কভাৰ হ'ব, এইখন পেপাৰত কভাৰ হ'ব। তাৰপিছত ইণ্ডিয়ান কালচাৰৰ কিবা কুৱেশ্যন যেনে ধৰা কিবা ডান্স ফৰ্মৰ ওপৰত কুৱেশ্যন সুধিলে, সাপোজ ভাৰত নাট্যমৰ ওপৰত কুৱেশ্যন সুধিলে, তো এইবিলাক বস্তু কভাৰ হ'ব এই পেপাৰ জিএস পেপাৰ 1 হয়। ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ হিষ্ট্ৰী, তোমালোকে যিমানখিনি হিষ্ট্ৰী পঢ়িবা এই গোটেইখিনি হিষ্ট্ৰী ইয়াতে কভাৰ হ'ব। জিওগ্ৰাফি অফ দা ৱৰ্ল্ডৰ জিওগ্ৰাফিখিনিও ইয়াতে কভাৰ হ'ব। আৰু হিষ্ট্ৰী আমি ৱৰ্ল্ড হিষ্ট্ৰী আমাৰ প্ৰিলিমিনাৰীত নাই, ৱৰ্ল্ড হিষ্ট্ৰী সাবজেক্টটো প্ৰিলিমছত নাই, এইটো অকল আছে মেইনছত। আৰু ৱৰ্ল্ড হিষ্ট্ৰী পঢ়াৰ বেষ্ট সোৰ্সটো হৈছে NCERT বুকস। জিওগ্ৰাফি অফ দা ৱৰ্ল্ড, জিওগ্ৰাফিৰ কাৰণে তো মেইন সোৰ্সটো হৈছে NCERT বুকস আৰু প্লাস এটলাসখন পঢ়িব লাগিব। আৰু জিএস পেপাৰ 1, 2, 3, 4 যদি ভালদৰে আনসাৰ কৰিব লাগে তেনেহলে আমি এটা বস্তু জানিব লাগিব, সেইটো হৈছে নিউজ পেপাৰ। এটা বস্তু পঢ়িব লাগিব, সেইটো হৈছে নিউজ পেপাৰ দা হিন্দু, প্ৰিফাৰেবলি দা হিন্দু এণ্ড সোসাইটি। আৰু ইয়াতে সোসাইটিৰ কুৱেশ্যন আহিব এইখন পেপাৰত, ইণ্ডিয়ান সোসাইটিৰ কুৱেশ্যন। ঠিক আছে, পুৰণা পেপাৰ চালে কি কেনেকুৱা কুৱেশ্যন হ'ব সেইটো গম পোৱা যাব। ইণ্ডিয়ান কালচাৰ উইল কভাৰ দ্য salient aspects of art forms, different art forms. বুদ্ধিজীমৰ টাইমত কি হৈছিলে, বুদ্ধিজীমৰ আৰ্ট ফৰ্ম, জৈনিজীমৰ আৰ্ট ফৰ্ম, তাৰ এই যিবিলাক কেভ আছে আমাৰ বাৰাবাৰ কেভ, অজন্তা, ইলোৰা, এই কেভ বিলাক, লিটাৰেচাৰ, আৰ্কিটেকচাৰ from ancient to modern times, পাণিনিৰ ব্যাকৰণ,
কৌটিল্যৰ অৰ্থশাস্ত্ৰ এই গোটেইবিলাক এই পেপাৰখনত আহিব মানে আলটিমেটলি এনচিয়েন্টৰ পৰা মডাৰ্ণ টাইমলৈকে আমাৰ যিখিনি ইণ্ডিয়ান কালচাৰ আছে ইণ্ডিয়ান কালচাৰ আৰ্ট ফৰ্মছ লিটাৰেচাৰ আৰ্কিটেকচাৰটো এটা ভেৰি ইম্পৰ্টেণ্ট এটো ইয়াতে কোৱেশ্চন আহে কেতিয়াবা সাউথ ইণ্ডিয়ান টেম্পল কনষ্ট্ৰাকচনৰ ওপৰত সাউথ ইণ্ডিয়ান টেম্পল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত কোৱেশ্চন আহে modern Indian history from about the middle of the 18th century until the present significant events personalities issues personalities er bitorat Sardar Vallabhbhai Patelor question bahut kibar aise Sardar Patelor question so middle of the 18th century mane ki 18th century mane 1701 to 1800 so middle of the 18th century mane 1750 battle of Plassey ketia hoisile 1757 mane ultimately इंग्राज इन ब्रिटिश সকল ভারতত পঢ়াৰ পিছত ব্ৰিটিছ সকলটো আহিলে 1600 কিন্তু প্ৰধানকৈ শাসনভাৰ এডমিনিষ্ট্ৰেটিভ পাৱাৰ কেতিয়াবা ক্যাপচাৰ কৰিলে 1757 ৰ পৰা তো 1750 ৰ পৰা 1750 চনৰ পৰা until the present মানে বৰ্তমানলৈকে তো ইন্ডিয়াৰ হিষ্ট্ৰীখিনি মডাৰ্ণ ইন্ডিয়ান হিষ্ট্ৰী তো এই বস্তুখিনি প্ৰধানকৈ কোনখন কিতাপত আছে এইখিনি প্ৰধানকৈ আছে স্পেকট্ৰামৰ হিষ্ট্ৰী বুকখন আছে এইখিনি স্পেকট্ৰামৰ যিখন হিষ্ট্ৰী কিতাপ আছে সেইখন প্ৰধানকৈ আছে আৰু সিগনিফিকেন্ট ইভেন্টস পাৰ্সোনালিটিজ মানে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট বা নন কোঅপারেশন মুভমেন্ট উইথ ইন্ডিয়া মুভমেন্ট অগাস্ট কফার মন্টেগু সেলফোর্ড রিফর্ম আৰু পাৰ্সোনালিটিজ লাল বাল গঙ্গাধৰ তিলক লালা লাজপত ৰয় বা যিকোনো পাৰ্সোনালিটি এইবিলাক ইয়াতে আছে দি ফ্ৰীডম স্ট্ৰাগল ইটস ভেৰিয়াস স্টেজেস ইম্পৰ্টেন্ট contributions from different parts of the country ইয়াত আহি যাব পাৰে পৰীক্ষাৰ কোৱেশ্চন the contributions from north eastern region আহি যাব পাৰে static question তো ফ্ৰীডম স্ট্ৰাগলটো আমি ভালকে পঢ়িব লাগিব আৰু ফ্ৰীডম স্ট্ৰাগলৰ কাৰণে বেস্ট সোর্স এনসিইআরটি আৰু স্পেকট্ৰাম হিষ্ট্ৰী এইখন পোস্ট ইন্ডিপেন্ডেন্স কনসলিডেশন এন্ড রিঅর্গানাইজেশন উইদিন দা কান্ট্রি মানে 1947 ৰ পিছত কনসলিডেশন আৰু রিঅর্গানাইজেশন কেনেকৈ হৈছে এইখিনি জানিব লাগিব এইখিনি সিলেবাসৰ পাৰ্ট তোমালোকে এই পেপাৰ যিখন জিএস পেপাৰ 1 আছে এই পেপাৰখনত বহুতখিনি কি আছে স্ট্যাটিক পার্ট আছে ডাইনামিক কোয়েশ্চন আহিব মানে কারেন্ট অ্যাফেয়ার্সৰ পৰা কোয়েশ্চন আহিব কিন্তু ইয়াতে বহুতখিনি স্ট্যাটিক পার্ট আছে হিস্ট্রি অফ দা ওয়ার্ল্ড উইল ইনক্লুড ইভেন্টস from 18th century such as industrial revolution কেতিয়া মান হৈছিলে 1750 মানৰ পৰা ষ্টাৰ্ট হৈছে industrial revolution world wars withdrawal of national boundaries colonization decolonization political philosophies like communism capitalism socialism etc their forms effect on the society এই ওয়ার্ল্ড লিস্টে এই পার্টটো এনসিইআরটি 11 কোড আছে salient features of Indian society diversity of India এইটো কোয়েশ্চন যদি এনে তোমালোক আইডিয়া কৰা এইটো কোয়েশ্চন ডাইনামিকৰ পাৰ্টত পৰিব সো এইটো কোয়েশ্চন তোমালোকে যদি কারেন্ট অ্যাফেয়ার্স নিউজপেপার ম্যাগাজিন এটসেট্রা পঢ়ি থাকা তাৰ পৰা লিখিব পাৰিবা role of women and women's organization population associated issues poverty developmental issues urbanization their problems and their remedies ইয়াতে বহুত কিটা কোয়েশ্চন বহুত কিটা সাবজেক্ট আহিলে এটা আহিলে women's issues তাৰ পিছত আহিলে population and associated issues পপুলেশনৰ কথা আহিলে মানে ডেমোগ্ৰাফি আমি এতিয়া কৈ থাকো ডেমোগ্ৰাফিক ডিভিডেন্ড সেই ডেমোগ্ৰাফিক ডিভিডেন্ডৰ কোয়েশ্চন কোড আহিব পাৰে এইখন পেপাৰত আহিব পাৰে ডেমোগ্ৰাফিক ডিভিডেন্ডৰ কোয়েশ্চন
আৰু পপুলেশ্যন আউটবাৰ্ষ্ট হলে কি হয় তাৰ পিছত নেশনাল পপুলেশ্যন যেটো আমাৰ এই নেশনাল পপুলেশ্যন পলিসি এইবিলাকৰ কোৱেশ্চন আহিব পাৰে পপুলেশ্যন পলিসি আমাৰ কেনেকুৱা আছে গভৰ্ণমেন্টৰ তাৰ পপুলেশ্যন কন্ট্ৰোল কৰিলে কি লাভ হ'ব পাৰে এইবিলাক কোৱেশ্চন কিহত পৰিব এইবিলাক কোৱেশ্চন ডাইনামিক পাৰ্টত পৰি যাব তোমালোকে যদি ডেইলি নিউজপেপাৰ পঢ়ি থাকা এইবিলাক কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিবা পপুলেশ্যন এণ্ড এছ'চিয়েটেড ইছ্যু পভাৰ্টি এণ্ড ডেভেলপমেন্টাল ইছ্যু পভাৰ্টি ৰিলেটেড ইছ্যু কিমান বিলাক আছে যে গভৰ্ণমেন্ট স্কিম বিলাক সৰ্বসাধাৰণ মানুহৰ ওচৰলৈ গৈ নাপাই গৈ এইবিলাক কথা এইবিলাক কোৱেশ্চন আহিব পাৰে এই জিএস পেপাৰৰ হয় পভাৰ্টি এণ্ড ডেভেলপমেন্টাল ইছ্যুজ আৰবানাইজেশ্যন আৰবান প্ৰবলেম এতিয়া যে হায়দৰাবাদত কেইদিনমান আগত ফ্লাড হৈছিল বা মুম্বাইত যেটো ফ্লাড হৈছিল মুম্বাই ফ্লাড এইবিলাক কোৱেশ্চন কত আহিব এই আৰবানাইজেশ্যনত আহিব দিয়াৰ প্ৰবলেমছ এণ্ড দিয়াৰ ৰেমেডিজ সলিউশন সদায় দিবই লাগিব পৰীক্ষাত ইফেক্টস অফ গ্লোবালাইজেশ্যন অন ইণ্ডিয়ান সোসাইটি গ্লোবালাইজেশ্যন এফেক্ট কেনেকৈ পৰিছে ইণ্ডিয়ান সোসাইটি social empowerment communalism regionalism secularism regionalismৰ ভিতৰত তোমাৰ কোনবিলাক পৰিলে এই যেটো ইনাৰ লাইন পারমিট এইবিলাকৰ কোৱেশ্চন আহিব পাৰে ইয়াতে ইনাৰ লাইন পারমিটৰ তাৰ সেপাৰেট ষ্টেট ডিমান্ড ইয়াৰে কোৱেশ্চন আহিব পাৰে সেকুলাৰিজম ইন্ডিয়ান কনস্টিটিউশনত সেকুলার নাই কনস্টিটিউশনৰ কোৱেশ্চন ইয়াতে নাহিব ইয়াতে সোশ্যাল সেকুলাৰিজমৰ কোৱেশ্চন আহিলে ইয়াতে সোশ্যাল টপিক আহিব সেকুলাৰিজমৰ সোশ্যাল টপিক আহিব ইয়াতে আহিলে সোশ্যাল এম্পাৱাৰমেন্ট মানে ডিফাৰেন্টলি এবল্ড পিপল বিলাকক আপলিফ্ট কৰাৰ কাৰণে গভৰ্ণমেন্টে কেনেকুৱা ভূমিকা গ্ৰহণ কৰিছে এইবিলাক কোৱেশ্চন ইয়াতে আহিব পাৰে salient features of world's physical geography physical geography question আহিব পাৰে ওয়ার্ল্ডৰ তাৰ ভিতৰত question আহিব পাৰে ধৰা specific ring of fire of question আহিলে static question আহিলে suppose specific ring of fire যত বহুত volcanic activity হয় salient features of world physical geography তাৰ ভিতৰত তোমাৰ ইয়াত আহিব পাৰে এই যিবিলাক আইল্যান্ড আছে আইল্যান্ড যিবিলাক স্মল আইল্যান্ড নেশন আছে এই স্মল আইল্যান্ড নেশন বিলাকত কেনেকে বৰ্তমান ইনআনডেটেড হৈ গৈছে কেনেকে মানে বানপানী হয় মানে গ্লোবাল ওয়ার্মিংৰ ফলত এই ওয়ার্ল্ড ফিজিক্যাল জিওগ্রাফি বিলাক কোৱেশ্চন আহিব পাৰে ডিস্ট্ৰিবিউশন অফ কি ন্যাচারাল ৰিসোৰ্সেস এক্ৰছ দা ওয়ার্ল্ড যেনেকে জাৰ্মানীৰ ৰুহাৰ ৰিজিয়ন এই ৰিজিয়নটো কিহৰ কাৰণে বিখ্যাত এই ৰিজিয়নটো বিখ্যাত কোলৰ কাৰণে কোল মাইনিংৰ কাৰণে বিখ্যাত যেনেকে আমাৰ ইণ্ডিয়াতো আমাৰ বহুত কেইটা এনেকুৱা ৰিজিয়ন আছে এইবিলাকৰ কোৱেশ্চন ইয়াতে আহিব পাৰে ইনক্লুডিং সাউথ এছিয়া এণ্ড দা ইণ্ডিয়ান সাবকন্টিনেন্ট ডিস্ট্ৰিবিউশন অফ কি ন্যাচারাল ৰিসোৰ্সেস ৰাজস্থানত এইবিলাক এনচিআৰটিত আছে ৰাজস্থানত কি ৰিসোৰ্স পায় কৰ্ণাটকত কি ৰিসোৰ্স পায় দামোদৰ ভেলীত কি ৰিসোৰ্স পায় নৰ্থ ইষ্টত কি ৰিসোৰ্স পায় তাৰ পিছত আহিলে এনেকুৱা তাৰ পিছত চোটানাগপুৰ প্লেটুত কি ৰিসোৰ্স আছে এইবিলাক পঢ়িব লাগিব এইবিলাক জানিব লাগিব ফেক্টৰস ৰেসপন্সিবল ফৰ দা লোকেশন অফ প্ৰাইমাৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী সেক্টৰ ইন্ডাষ্ট্ৰিজ প্ৰাইমাৰী সেক্টৰ এগ্ৰিকালচারাল সেক্টর সেকেন্ডাৰী সেক্টর ম্যানুফ্যাকচারিং সেক্টর টার্সিয়ারি সেক্টর সার্ভিসেস সেক্টর এইবিলাক ইন্ডাষ্ট্রি যেতিয়া লোকেটেড হয় কিবা এটা জায়গা তেতিয়া ফেক্টৰস কোনবিলাক ৰেসপন্সিবল যেনেকে ধৰা কোৱেশ্চন সুধিব পাৰে যে মানে এক্সাম্পল দিব পাৰি যেনেকে বেংগলোৰত এটা কি আছে এটা হিউজ আইটি পপুলেশন আছে সেইকাৰণে হিউজ আইটি পপুলেশন আছে তো তাত ম্যান পাৱাৰৰ অভাৱ নাই কিন্তু সেইকাৰণে তাতে
ডাঙৰ ইণ্ডাষ্ট্ৰী বিলাক মানে ডাঙৰ সাৰ্ভিস সেক্টৰ ইণ্ডাষ্ট্ৰী বিলাক বহিবলৈ উজু হয় এতিয়া মানে এক্সাম্পল দিব লাগিব যেনেকৈ ধৰা এতিয়া হাফলং কাৰ্বি আংলং হাফলঙত যদি ইণ্ডাষ্ট্ৰী বনাব লাগে তেনেহলে প্ৰথমতে আমাৰ মনত কি আহে প্ৰথমতে আহে বাম্বু বেসড ইণ্ডাষ্ট্ৰী প্ৰথমতে আমাৰ মনলৈকে আহিব সো এইবিলাক কোৱেশ্চন ইয়াতে পৰীক্ষাত আহে তাৰ পিছত ইম্পৰ্টেন্ট জিঅ'ফিজিকেল ফেনোমেনা such as earthquake tsunami volcanic activity cyclone etc সাইক্লোন কেইদিনমান আগত সাইক্লোন হৈ গল মানে বছৰি সাইক্লোন আহি আছে কিবা কিবি নামত যেনেকে উৰিষ্যাত কেইদিনমান আগত কি হৈ গৈছিল ভুৰুৰ হৈ গৈছিল কিছু এক বছৰমান হ'ল ভুৰুৰ আৰু কেইদিনমান আগতে এটা আৰ্থকুৱেক হৈছিল আজি কেইদিনমান আগত টাৰ্কি আৰু গ্ৰীচত তো এইবিলাকৰ কোৱেশ্চন এইবিলাকৰ আৰ্থকুৱেক সুনামি ভলকেনিক এক্টিভিটি সাইক্লোন geographical features and their location change in critical geographical features including water bodies and ice caps and in flora and fauna and the effect of such changes মানে এইবিলাকৰ এই ভলকেনিক এক্টিভিটি হৈছে কোৱেশ্চন স্ট্যাটিক কোৱেশ্চন এনেকুৱা আহিব পাৰে জিওগ্ৰাফিকেল কোৱেশ্চন why ইমান ইজি কোৱেশ্চন নাহে why volcanic activity is higher in Iceland ইমান ইজি বুজু কোৱেশ্চন নাহিব কিন্তু এটো এনেকুৱা কোৱেশ্চন আহিব পাৰে important geophysical phenomena such as earthquakes tsunami volcanic activity cyclone etc geographical features and their location changes in critical geographical features including water bodies and ice caps water body or ice cap গ্লোবাল ওয়ার্মিংৰ ফলত কেনেকুৱা এফেক্ট কৰিছে এইবিলাক কোৱেশ্চন আহিব পাৰে এতিয়া আহিলো আমি জেনাৰেল ষ্টাডিজ পেপাৰ 2 জেনাৰেল ষ্টাডিজ 2 খনলৈকে এইখনত সিলেবাসত কি আছে গভৰ্নেন্স কনস্টিটিউশন পলিটি সোশিয়াল জাস্টিস এন্ড ইন্টারন্যাশনাল রিলেশন সো গভৰ্নেন্স কনস্টিটিউশন পলিটি এইবিলাক আমি কিয়ৰ পৰা চাম এনসিআরটি প্লাস লক্ষ্মীকান্ত এই দুটাৰ পৰা আমি এই ফার্স্ট পার্ট তিনটা চাম তাৰ পিছত আহিলে সোশিয়াল জাস্টিস এন্ড আইআর আমি কৰ্পোৰেচন নিউজপেপাৰৰ পৰা চাম আইআৰ টু আৰু সোশিয়াল জাস্টিস যেটো পার্ট আছে এটো আমি কৰ্পোৰেচন এটো আমি চাম কারেন্ট এফেয়ার্সৰ পৰা মেইনলি কারেন্ট এফেয়ার্স তো ইন্ডিয়ান কনস্টিটিউশন হিস্টোরিক্যাল আন্ডারপিনিংস evolution features amendments significant provisions and basic structure polity question polity part 2 almost সকলো civil service aspirant অলপ হলেও জানে সবে অলপ হলেও polity part 2 পড়িছে functions and responsibilities of the union and states issues and challenges pertaining to federal structure devolution of powers finances up to local levels challenges therein এই challenges therein বুলি যেটো কথা কৈছে এইখিনিতে আমাৰ কারেন্ট এফেয়ার্স বস্তুটো সোমাই যাব সিএ কারেন্ট এফেয়ার্স বস্তুটো সোমাই যাব যেনেকে এতিয়া 15th ফিনান্স কমিশন আহিছে 15th ফিনান্স কমিশন এই 15th ফিনান্স কমিশনৰ ওপৰত কোৱেশ্চন আহিব পাৰে এতিয়া 15th ফিনান্স কমিশনে devolution of finance to states তাতে রিকমেন্ডেশন দিব 40 যখন 14 ফিনান্স কমিশন আছিল তাতে স্টেটলৈকে ডিভলিউশন দিছিলে 42% কিন্তু 15 ফিনান্স কমিশনৰ রিকমেন্ডেশনৰ ক্ষেত্ৰত হ'ব 41% কাৰণ তিনিখন নতুন ইউনিয়ন টেৰিটৰি ফৰ্ম হৈছে জম্মু কাশ্মীৰ লাডাখ আৰু এখন কি তিনিখন ইউনিয়ন টেৰিটৰি ফৰ্ম হৈছিল জম্মু কাশ্মীৰ লাডাখ আৰু কি আছিল তিনিখন টেৰিটৰি ফৰ্ম হোৱাৰ কাৰণে আমাৰ এই 15 ফিনান্স কমিশনত এই ডিভলিউশনটো কমাই দিছে separation of powers between various organs dispute redressal mechanism and institution
separation of powers between various organs. Separation of power between various organs. Various organ of কি আহিব? Legislature, executive and judiciary. এইবিলাক dispute redressal mechanism and institutions. তারপর তো এই বস্তু মোৰ কনফিউজন হৈছে মানে 41% এটা ইউনিয়ন টেৰিটৰি নতুনকৈ ফৰ্ম কৰাৰ কাৰণে এটো 41% কম কৰি দিছে আৰু কিবা কিবি ৰিকমেন্ডেশন আছে ফাইনান্স কমিশনৰ এইবিলাক বস্তু পঢ়িব লাগিব পৰীক্ষাত এইবিলাক কোৱেশ্চন আহিব পাৰে comparison of the Indian constitutional scheme with that of other countries parliament and state legislatures structure functioning conduct of business powers privileges and issues arising out of this structure organization functioning of the executive and the judiciary ministries and departments of the government pressure groups or ভিতৰত পৰিব যেনেকে আমাৰ অসমৰ ক্ষেত্ৰত অল আসাম ষ্টুডেন্টস ইউনিয়ন এইবিলাক pressure group formal informal associations and their role in polity so pressure groups or question আহিব পাৰে pressure groups or question ৰ ভিতৰত আগতে এনেকুৱা question আহিছে যে যিবিলাক কি আছিল যেনে হুৰিয়ত কনফাৰেন্সৰ নিচিনা ওভাৰগ্ৰাউণ্ড প্ৰেছাৰ গ্ৰুপ বিলাকে কেনেকে জম্মু কাশ্মীৰত মানে এক্সট্ৰিমিজম বঢ়োৱাত হেল্প কৰিছে এনেকুৱা এটা কোৱেশ্চন আহিছিল আৰু হুৰিয়ত কনফাৰেন্স ইণ্ডিয়ান পাৰ্সপেক্টিভত বৰ্তমান বেয়া কিন্তু নাগালেণ্ডৰ নাগা হোহো সিভিল সোসাইটি গ্ৰুপ এই নাগা হোহো এটা প্ৰেছাৰ গ্ৰুপৰ নিচিনা কিন্তু নাগা হোহোই বহুত ভাল কাম কৰি আছে salient features of the representation of people's act 1951 ইয়াতে এই হেড স্পিচ etc provision বিলাক আছে সো পৰীক্ষাত কোৱেশ্চন দিব পাৰে যে ইলেকশন কমিশনে হেড স্পিচ কাৰ্ড কৰাৰ কাৰণে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা উচিত appointment to various constitutional post powers functions and responsibilities of the various constitutional bodies constitutional post কোনবিলাক এইবিলাক CVC Central Vigilance Commission Chief Vigilance Commissioner CAG তাৰ পিছত National Green Tribunal NHRC National Human Rights Commission এইবিলাকত appointment to various constitutional posts powers functions and responsibilities of various constitutional bodies এই constitutional body যিবিলাক আছে CAG এটা constitutional body NHRC এটা constitutional body মানে কি যিবিলাক বডিৰ মেনশন কনস্টিটিউশন অফ ইন্ডিয়াত আছে এইবিলাক কোৱা হয় constitutional body আৰু যিবিলাক বডিৰ মেনশন কনস্টিটিউশন অফ ইন্ডিয়াত নাই কিন্তু যিবিলাক বডি কিছুমান লৰ যোগেদি বনোৱা হৈছে কিছুমান ল ফৰ্ম কৰি মানে ৰুলস এক্সিকিউটিভ ৰুলস আৰু ৰেগুলেশনৰ মাজেৰে বনোৱা হৈছে সেইবিলাক কোৱা হয় স্ট্যাটুটৰি বডি statutory regulatory and various quasi judicial bodies মানে যিবিলাক বডি আছে ভাৰতবৰ্ষত লক্ষ্মী বুকটোত আছে বডি বিলাকৰ কোৱেশ্চন আহিব পাৰে বডি মানে এইবিলাক CBC CAG NDT NHRC State Human Rights Commission ইয়াতে নাহে UPSC নাহে SHRC UPSC মানে অসম ষ্টেট PCS ত SHRC আহিব পাৰে তাৰ পিছত আহিলে এইবিলাক National Commission for Minorities National Commission for Women তাৰ পিছত ব্যাকওয়ার্ড ক্লাস মানে OBC ৰ কাৰণে এটা কমিশন বনোৱা আছে কনস্টিটিউশনাল স্ট্যাটাস দি এইবিলাক বডিৰ ওপৰত আহিব কোৱেশ্চন আহিব পাৰে গভৰ্নমেন্ট পলিচিজ এন্ড ইন্টাৰভেনশনস ফৰ ডেভেলপমেন্ট ইন ভেৰিয়াস সেক্টৰস এন্ড ইস্যুজ arising out of their design and implementation government policies development processes and the development industry
the role of NGO role পৰীক্ষাত আহে NGO SHG আৰু various groups and associations donors charities institutional and other stakeholders যেনেকে এতিয়া recently government of India বহুত কিটা NGO ফান্ডিং বন্ধ কৰিছে বহুত কিটা NGO ফান্ডিং মানে বাহিৰৰ পৰা অহাটো বন্ধ কৰিছে তো এই মানে গম পোৱা গৈছে যে এই NGO বিলাকে proselytizing activity জড়িত আছে মানে ধৰ্মান্তৰিতকৰণ activity জড়িত আছিল তো এই NGO যেনেকে ধৰা কিছুমান গ্ৰীন NGO কিছুমান আছে সেই গ্ৰীন NGO কিছুমানে মানে কিছুমান ডেভেলপমেন্ট এক্টিভিটি বাধা সৃষ্টি কৰিছে তাৰ পিছত আহিলে এই ৰিসেন্টলি এমনেস্টি ইন্টাৰনেশ্যনেলে ইন্ডিয়া অপাৰেচন বন্ধ কৰিছে তো এই NGO বিলাকৰ ওপৰত কোৱেশ্চন পৰীক্ষাত আহে সেলফ হেল্প গ্ৰুপ বিলাকে কেনেকে rural area women বিলাক uplift কৰাত হেল্প কৰিছে এইবিলাক কোৱেশ্চন ইয়াতে আহে welfare schemes for vulnerable sections of the population by the center states and the performance of these schemes mechanisms laws institutions bodies constituted for the protection and betterment of the vulnerable sections মানে SC ST forest dwellers তাৰ পিছত manual scavengers এইবিলাক vulnerable section তাৰ পিছত এই vulnerable section বিলাকৰ উন্নতিৰ কাৰণে কি স্কিম বিলাক লৈছে এইবিলাক কোৱেশ্চন আহে issues relating to development and management of social sector services relating to health education and human resources social sector and services relating to health education and human resources তো এইবিলাক উন্নতিৰ কাৰণে কি ডেভেলপমেন্ট এন্ড ম্যানেজমেন্ট ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা গ্ৰহণ কৰিব লাগে এইবিলাক কোৱেশ্চন আহে যিখন পেপাৰ 2 আহে ন যিখন জিএস পেপাৰ 2 আহে এইখন বহুত জেনাৰেলিস্টিক কোৱেশ্চন আহে ইয়াতে তো নম্বৰ পোৱাটো বহুত টান হৈ যায় সো যদি নম্বৰ পাব লাগে কিছুমান মানে হাতকে পয়েন্ট স্ট্যাটিস্টিক্স বা কারবার কমেন্ট এইবিলাক দিব লাগিব issues relating to poverty and hunger maximum question social issues related to social issues paper so very generalistic question আহিব important aspects of governance transparency and accountability e-governance applications models successes limitations potential citizen charter বস্তুটো নেটত ৰিসাৰ্চ কৰি অলপ পঢ়িলেও citizen charter মানে citizense কি পাব লাগে transparency and accountability and institutional and other measures role of civil services in a democracy এই question important role of civil service বস্তুটো ভালকে পঢ়িব লাগিব role of civil service তো civil service code of conduct আছে civil service code of conduct এই code of conduct তো পঢ়িলে civil service কেনেকৈ বিহেভ কৰিব লাগে সেইটো গম পোৱা যায় India and its neighborhood relations third country BIMSTEC এইবিলাকৰ মাজত ইন্ডিয়া ৰিলেশন কেনেকুৱা এইবিলাক কোৱেশ্চন আহিব bilateral regional global groupings agreements involving India and or affecting India's interest মানে ইন্ডিয়াই RCEP পৰা উদ্ৰ কৰিলে ইন্ডিয়া আৰ্কটিক কাউন্সিলত ইন্ডিয়া কি অবজারভার স্ট্যাটাসত আছে ইন্ডিয়া সো এইবিলাক গ্লোবাল গ্ৰুপিং বিলাকত ইন্ডিয়াৰ কি স্ট্যাটাস বা ইন্ডিয়া যে UNSC পার্মানেন্ট মেম্বাৰশিপ পোৱাৰ কাৰণে বহুত ভৰিচিয়াছলি ইন্টাৰনেশ্যনেল প্লেটফৰ্মত কথাটো উঠাই আছে এইবিলাক কোৱেশ্চন ইফেক্ট অফ পলিচিজ and politics of developed and developing countries on India's interest Indian diaspora ট্ৰাম্পৰ ইলেকশনে ইন্ডিয়া কি এফেক্ট কৰিব বা বেছি এসাৰ্টিভ যদি ওয়ার্ল্ডৰ কিছুমান কান্ট্রিত এসাৰ্টিভ গভর্নমেন্ট আহে
বা এন্টি ইমিগ্ৰেন্ট গভৰ্নমেন্ট আহে তেনেহলে এইবিলাকে আমাক কেনেকা ইফেক্ট কৰিব এইবিলাক জানিব লাগিব মিডল ইষ্টৰ লগত মানে গালফ কান্ট্ৰি বিলাকৰ লগত আমাৰ কেনেকুৱা আমাৰ বন্ডিং বা কেনেকুৱা কানেকশন তাৰ ওপৰত আমাৰ ইন্ডিয়ান ডায়াসপোৰাৰ ফিউচাৰটো ডিপেন্ড কৰিব এইবিলাক কোৱেশ্চন আহিব ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল ইনষ্টিটিউচনছ এজেন্সিজ এন্ড ফোৰা দিয়াৰ ষ্ট্ৰাকচাৰ এন্ড মেইনটেইন আইআৰৰ কোৱেশ্চন ইন্টাৰনেশ্যনেল ৰিলেশ্যন এইবিলাক কোৱেশ্চন মেইনলি নিউজ পেপাৰ পঢ়িলে সব ক্লিয়াৰ হৈ যাব এতিয়া আহিলে জিএস পেপাৰ 3 ইয়াতে থাকিব টেকনলজি ইকোনমিক ডেভেলপমেন্ট বায়োডাইভাৰ্সিটি এনভায়ৰনমেন্ট সিকিউৰিটি এন্ড ডিজাস্টাৰ মেনেজমেন্ট এটা কি থাকিল এসএনটি সায়েন্স এন্ড টেকনলজি ইকোনমিক্সৰ ভিতৰত দুটা বস্তুটো কম্পালসৰি চাব লাগিব এটা কি বস্তু এটা আছে বাজেট গভৰ্নমেন্ট বাজেট আৰু আনটো কি ইকোনমিক সাৰ্ভে ইয়াৰে কোৱেশ্চন পৰীক্ষাত আহাটো এক্সপেক্ট কৰিব পাৰি তাৰ পিছত আহিলে বায়োডাইভাৰ্সিটি এন্ড এনভায়ৰনমেন্ট মানে এনভায়ৰনমেন্টৰ কোৱেশ্চন ইয়াত থাকিব সিকিউৰিটি এন্ড ডিজাস্টাৰ মেনেজমেন্ট নেশনাল সিকিউৰিটিৰ ভিতৰত কি পৰিব ইন্টাৰনেল সিকিউৰিটি এইবিলাক বস্তু একো বুক চুক কৰিব নালাগে এইবিলাক হৈছে নিউজ পেপাৰ পঢ়ি এইবিলাক নলেজ গেদাৰ কৰিব লাগিব ইন্টাৰনেল সিকিউৰিটি তাৰ পিছত এক্সটাৰ্নেল সিকিউৰিটি এইবিলাক মানে ইন্টাৰনেল সিকিউৰিটি এক্সটাৰ্নেল সিকিউৰিটি তাৰ ওপৰত কোৱেশ্চন তাৰপিছত ডিজাস্টাৰ মেনেজমেন্টৰ ভিতৰত কি পৰিব নেশনাল ডিজাস্টাৰ মেনেজমেন্ট এক্ট এইখনটো জানিবই লাগিব অলপ ইয়াৰ কিছুমান বস্তু জানিব লাগিব তাৰ পিছত এই সুনামি আৰ্থকুৱেক এইবিলাকত ডিজাস্টাৰ হলে আমি কেনেকে মানে বস্তুটো ৰেমেডিয়েল একশন লব পাৰো কেনেকে ঠিক কৰিব পাৰো আমি সুনামি আৰ্থকুৱেকৰ কোৱেশ্চন আৰু এখন পেপাৰত পাইছিলো কোনখন পেপাৰত পাইছিলো জিএস পেপাৰ 1 ত পাইছিলো এইখনত পাইছিলো আমি জিএস পেপাৰ 1 খনত পাইছিলো এই জিএস পেপাৰ 1 টোত আমি এই সুনামি কোৱেশ্চন পাইছিলো কত পাইছিলো এইবিলাক পাইছিলো আমি সুনামি ভলকেনিক এক্টিভিটি এইবিলাক পাইছিলো কিন্তু জিএস পেপাৰ 1 ত যিখিনি আছিল এই বস্তুখিনি হৈছে পেপাৰ 1 ৰ বস্তুখিনি মেইনলি কিহৰ বস্তু এইখিনি হৈছে জিওগ্ৰাফিৰ বস্তু তাতে জিওগ্ৰাফিৰ আছিল মানে জিওগ্ৰাফিকেল এসপেক্টটো তাতে সুধিব আৰু ইয়াতে সুধিব ডিজাস্টাৰ মেনেজমেন্ট এসপেক্টটো সুধিব মানে এইবিলাক হলে কেনেকে সলিউশন লব পৰা যায় কেনেকুৱা মানে ব্যৱস্থা গ্ৰহণ কৰিলে এইবিলাক ঠিক হ'ব ইণ্ডিয়ান ইকোনমি এন্ড ইস্যুজ ৰিলেটিং টু প্ল্যানিং মোবিলাইজেশন অফ ৰিসোর্সেস গ্ৰোথ ডেভেলপমেন্ট এন্ড এমপ্লয়মেন্ট এইবিলাক পুৰা কারেন্ট অ্যাফেয়ার্সৰ কোৱেশ্চন ইনক্লুসিভ গ্ৰোথ এন্ড ইস্যুজ এৰাইজিং ফ্ৰম ইট কারেন্ট অ্যাফেয়ার্সৰ কোৱেশ্চন গভৰ্নমেন্ট বাজেটটো জানিব লাগিব মেজৰ ক্ৰপিং প্যাটাৰ্নছ ইন ভেৰিয়াছ পাৰ্টস অফ দ্য কান্ট্ৰি মেজৰ ক্ৰপ আৰু ক্ৰপিং প্যাটাৰ্ন এইবিলাকত কোৱেশ্চন এইবিলাক আহিব পাৰে যে পালছ ইণ্ডিয়াত যে পালছ প্ৰডাকশন কমি গৈছে আৰু সেইকাৰণে যে পালছৰ দামটো বহুত বাঢ়ি গৈছে এটো কাৰণে ৰেমিডিয়েল একশন কি লব পাৰি তাৰপিছত যিবিলাক এপিএমসি মাৰ্কেট আছে এগ্ৰিকালচাৰ প্ৰডিউস মাৰ্কেটিং কমিশন এইবিলাকৰ কি ড্ৰবেক আছে তাৰপিছত আৰু কি কোৱেশ্চন হ'ব পাৰে এইবিলাকৰ তো কারেন্ট অ্যাফেয়ার্সত যিখিনি ডে-টু-ডে নিউজ পেপাৰ আহি থাকে তাৰে কোৱেশ্চন এইবিলাকত আহিব পাৰে যেনেকে ইণ্ডিয়াত কিহৰ অভাৱ আছে কোল্ড ষ্টৰেজৰ অভাৱ আছে এই কোল্ড ষ্টৰেজৰ অভাৱৰ কাৰণে খেতিয়কবিলাকৰ প্ৰবলেমৰ সন্মুখীন হয় ডিফারেন্ট টাইপস অফ ইরিগেশন এন্ড ইরিগেশন সিস্টেমস ড্রিপ ইরিগেশন স্প্রিংকলার ইরিগেশন ফ্লাড ইরিগেশন স্টোরেজ ট্রান্সপোর্ট এন্ড মার্কেটিং অফ এগ্রিকালচারাল প্রোডিউস স্টোরেজ মানে কি কোল্ড স্টোরেজ ট্রান্সপোর্ট লজিস্টিক্যাল সাপোর্ট মানে ফ্রিজার থকা ট্রাক বা ফ্রিজার থকা যিবিলাক ফ্রিজার থকা ট্ৰেইনৰ ডাব্বা যেনেকে মিল্ক ট্ৰেইন গুজৰাটত মিল্ক ট্ৰেইন চলে ইণ্ডিয়ান ৰেলৱে মিল্ক ট্ৰেইন চলাই এই মিল্ক ট্ৰেইনৰ কথা মানে ইয়াতে एग्जांपल দিব পাৰি ইস্যুজ এন্ড ৰিলেটেড কনস্ট্ৰেইনটস এই আসল কোৱেশ্চনটো আহিছে এই
কনস্ট্ৰেইনছ যিটো ৱৰ্ড দিছে না এই কনস্ট্ৰেইনছটা আসল কোৱেশ্চনটো আহিব কনস্ট্ৰেইনছ মানে কি প্ৰবলেমছ আৰু প্ৰবলেমছ থাকিলে তোমালোকে এজ এ সিভিল সাৰ্ভিস এক্সপেৰিয়েন্স কি দিব লাগিব সলিউশনছ এই সলিউশনছ কিটা নিজৰ হাতত ৰেডি থাকিব লাগিব ই টেকনলজি ইন দা এইড অফ ফাৰ্মাৰ্স তো টেকনলজি কি ইউজ কৰিব পাৰি তো এইবিলাক ফাৰ্মাৰ্সৰ টেকনলজি কি ইউজ কৰিব পাৰি টেকনলজি ভিতৰত তোমাৰ কি কি এটা সয়েল হেলথ কাৰ্ড এটা আছে সয়েল হেলথ কাৰ্ড আছে তাৰ পিছত ই নাম মানে অনলাইন বস্তু বিকিব পৰা প্ৰভিজন তো এইবিলাক কথা আহিব issues related to direct and indirect farm subsidies direct farm subsidy and indirect farm subsidy minimum support price MSP public distribution system PDS objectives functioning limitation objective কি functioning কেনেকৈ কৰি আছে এইবিলাকৰ objective কি minimum support price ৰ objective কি PDS ৰ objective কি farm subsidy যিবিলাক দি আছে পাঞ্জাবত ইলেক্ট্ৰিচিটি সাবসিডি দি আছে এইবিলাকৰ objective কি এইবিলাকে ফাংশনিং কেনে কৰি আছে এইবিলাক ফাৰ্মাৰ্সৰ কাৰণে বেনিফিশিয়াল হৈছে নে নাই লিমিটেশন এইবিলাকৰ লিমিটেশনস কি আছে মানে কি কোনবিলাক ক্ষেত্ৰত এইবিলাকে ফাৰ্মাৰ্সক হেল্প কৰা নাই তাৰ পিছত আহিলে ৰিভাম্পিং এইবিলাক কেনেকৈ ঠিক কৰিব পাৰি ইস্যুজ অফ বাফাৰ ষ্টক যিটো গভৰ্ণমেন্টৰ যিটো বাফাৰ ষ্টক এফসিআই যিটো বাফাৰ ষ্টক মেইনটেইন কৰে এই বাফাৰ ষ্টকৰ ইস্যু বিলাক কি হৈ আছে মানে বাফাৰ ষ্টক বিলাক কি হৈ যায় মানে ওয়েস্টেজ হৈ যায় মানে বাফার স্টক বিলাক প্রপারলি মানুহক দিব নোৱাৰে ওয়েস্টেজ হৈ যায় তাৰপৰ লজিস্টিক্যাল কষ্ট আহি যায় এইবিলাকৰ ফুড সিকিউৰিটি আমি প্ৰত্যেককে সুষম খাদ্য ইণ্ডিয়াৰ প্ৰত্যেককে আমি ব্যালেন্স ডায়েট দিব পাৰিছো নাই টেকনলজি মিশনস কোনবিলাক টেকনলজি এনেকে টেকনলজি মিশনসৰ ভিতৰত এটা আছে কি জেম ট্ৰিনিটি যিটো আমাৰ অৰবিন্দ সুব্ৰমণিয়ান এক্স চিফ ইকনমিক এডভাইজাৰ এইটো মানে এইটো আগবঢ়াইছিল এইটো সলিউশন আগবঢ়াইছিল জেম ট্ৰিনিটি ইকনমিক্স অফ এনিমেল ৰিয়াৰিংৰ মানে এনিমেল হাজবেণ্ডৰী এই সেক্টৰটো কেনেকৈ আগবঢ়াব পাৰি এইবিলাক কোৱেশ্চন ফুড প্ৰসেসিং এন্ড ৰিলেটেড ইন্ডাষ্ট্ৰিজ ইন ইন্ডিয়া স্কোপ ফুড প্ৰসেসিংৰ স্কোপ কি আছে সিগনিফিকেন্স কি আছে লোকেশন কোনবিলাক লোকেশন ফুড প্ৰসেসিং হয় কোনবিলাক লোকেশন হয় মানে এটো ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি বিলাক কি ফলো কৰে এটা ক্লাস্টাৰ এপ্ৰোচ ফলো কৰে মানে যদি ওচৰত সব মানে ধান খেতি কৰি আছে পেডি খেতি কৰি আছে তেনেহলে ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি হ'ব কি হ'ব এটো পেডি বেসড ইন্ডাষ্ট্ৰি হ'ব পেডি বেসড ইন্ডাষ্ট্ৰি হ'ব এই ক্লাস্টাৰ এপ্ৰোচ বুলি কলো এনেকুৱা ওয়ার্ড বিলাক হৈছে কিওয়ার্ড আৰু কিওয়ার্ডে পৰীক্ষাত মাৰ্ক দিয়া হয় কৰে আপস্ট্রিম এন্ড ডাউনস্ট্রিম ৰিকুৱাৰমেন্টস মানে ৰিকুৱাৰমেন্ট বিলাক কি ইন্ডাষ্ট্ৰি ফৰ্ম কৰাৰ সময়ত সাপ্লাই চেইন মেনেজমেন্ট ল্যান্ড রিফর্মস ইন ইন্ডিয়া এটো অলপমান নেটত ৰিচাৰ্চ কৰি পঢ়িব লাগিব ল্যান্ড ৰিফর্মস কেনেকৈ ইন্ডিয়াত হৈছে ইন্ডিয়াৰ মানুহৰ মানে পাৰ আমাৰ গভৰ্ণমেন্টৰ মতটো কি পাৰ ড্ৰপ মোৰ ক্ৰপ তো ইন্ডিয়াৰ মানুহৰ ল্যান্ডটো বহুত স্কেটাৰ্ড মানুহৰ বহুত কম ল্যান্ড আছে সেইকাৰণে মেকানাইজেশনৰ প্ৰবলেম হৈছে তো এই ল্যান্ড ৰিফৰ্ম কেনেকৈ কৰিব পাৰি effects of liberalization on the economy 1991 of economic liberalization হৈছিল তাৰ ইম্প্যাক্ট বিলাক কি হৈছে তাৰপিছত এতিয়া নতুনকৈ লিবাৰালাইজেশন কি হৈছে এতিয়া FDI ফরেন ডাইরেক্ট ইনভেষ্টমেন্টৰ কাৰণে আমাৰ বহুত সেক্টৰ মুকলি কৰি দিছে ডিফেন্সত FDI কৰিব দিছে ইনস্যুৰেন্সত FDI কৰিব দিছে এইবিলাক ওপৰত ইকোনমিক কি ইম্প্যাক্ট কৰিছে চেঞ্জেস ইন ইন্ডাষ্ট্ৰিয়েল পলিসি কি চেঞ্জ হৈছে তাতে ল্যান্ড ৰিফৰ্মৰ কথাটো আহিব লাগে ইয়াৰ ইফেক্টস অন ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ ইফ চেঞ্জেস ইন ইন্ডাষ্ট্ৰিয়েল পলিসি এইবিলাকত স্পেশাল ইকোনমিক জোন সেজৰ কথা আহিব পাৰে তো এইবিলাক বস্তু হৈছে মেইনলি কারেন্ট এফেয়ার্সৰ বস্তু CA কারেন্ট এফেয়ার্সৰ বস্তু আৰু তাৰ পৰা নোটস বনাব লাগিব আৰু নোট বনাই পৰীক্ষাত আনসাৰ লিখিব পৰা হ'ব লাগিব effects of liberalization on the economy changes in industrial policy and their effects on industrial growth infrastructure energy ports roads airports railways এইবিলাক কারেন্ট এফেয়ার্সৰ কথাখিনি বস্তু মনত ৰাখিব লাগিব investment model public investment private investment
পাব্লিক প্ৰাইভেট ইনভেষ্টমেন্ট এতিয়া যে নতুনকে টোল গেট বিলাক বনাই আছে এইবিলাক কি মডেল বিল্ড অপাৰেট এণ্ড ট্ৰান্সফাৰ মডেল এইবিলাক বস্তু জানিব লাগিব সায়েন্স এণ্ড টেকনলজি ডেভেলপমেন্টস এণ্ড देयर এপ্লিকেশনস এণ্ড ইফেক্টস ইন এভরিডে লাইফ এটো ভেরি সোশ্যাল এটো কোয়েশ্চন কিহৰ কোয়েশ্চন এটো জেনাৰেলিস্টিক কোয়েশ্চন সোশ্যাল মানে বহুত জেনাৰেলিস্টিক কোয়েশ্চন এটো ইছৰৰ কথা জানিব লাগিব ইছৰৰ ৰোল বিলাক জানিব লাগিব ইছৰে কি কাম কৰি আছে ডিআৰডিও কি কাম কৰি আছে এইবিলাক বস্তু নিউজত আহি থাকে এইবিলাক জানিব লাগিব achievements of Indians in science and technology indigenization of technology and developing new technology awareness in the fields of IT space computers robotics nanotechnology biotechnology and issues relating to intellectual property rights IPR Indian IPR to a very huge concern for developed countries মানে ইয়াতে এইবিলাক কোয়েশ্চন আহিব জেনেৰিক মেডিসিনৰ কোয়েশ্চন আহিব পাৰে জেনেৰিক মেডিসিন তাৰপিছত আৰ্টিফিশিয়াল ইন্টেলিজেন্স ক্লাউড কম্পিউটিং বিগ ডাটা এইবিলাকৰ কোয়েশ্চন আহিব পাৰে ইয়াতে এইবিলাকত কনজাৰভেশন এনভায়ৰনমেন্টাল পলিউশন এণ্ড ডিগ্ৰেডেশন environmental impact assessment EIA disaster management ইয়াতে আছে কিন্তু ডিজাস্টাৰৰ যিখিনি জিওগ্ৰাফিক্যাল কজেস আছিল সেইবিলাক আছিল আমাৰ কোনটো পেপাৰ 1 মানে জিএস পেপাৰ 1 লিংকেজেস বিটুইন ডেভেলপমেন্ট এন্ড স্প্রেড অফ এক্সট্রিমিজম মানে ডেভেলপমেন্ট আৰু স্প্রেড অফ এক্সট্রিমিজম নক্সাল এফেক্টেড এৰিয়া যিবিলাক আছে এইবিলাক এৰিয়াত কি আছে লেস ডেভেলপমেন্ট আৰু লেস ডেভেলপমেন্ট হোৱাৰ কাৰণে কি হৈছে নক্সাল হৈছে কিন্তু যদি ডেভেলপমেন্ট হাই হয় ডেভেলপমেন্ট যদি বেছি হয় মোৰ ডেভেলপমেন্ট যদি হয় তেতিয়া মানুহৰ হাতত কি থাকিব পইচা পাতি থাকিব সব মানুহে তেতিয়া কি হ'ব নক্সালিজমৰ ফালে কমকে আকৃষ্ট হ'ব নক্সালিজমটো কম হৈ যাব role of external state and non-state actors in creating challenges to internet security যেনেকে নাগাল্যান্ডৰ NSCN ইজাপ মুইভা NSCN IAM এটো এইবিলাক কি এক্টৰ এইবিলাক হৈছে নন ষ্টেট এক্টৰ এইবিলাক ইন্টাৰনেট সিকিউৰিটি কি প্ৰবলেম কৰিছে challenges to internet security through communication networks role of media কেনেকে ইনষ্টেবিলিটি আনিছে আৰু সোশ্যাল নেটৱৰ্কিং সাইটে কেনেকে ইনষ্টেবিলিটি আনিছে ইয়াতে তোমালোকৰ এই পাবজি কোয়েশ্চন পাবজি যে ইন্ডিয়াত ব্যান হ'ল এই পাবজি কোয়েশ্চন ইয়াতে আহিব পাৰে in internet security challenge basics of cyber security money laundering and its prevention of money laundering PMLA security challenges and their management in border areas বুলি কলে এটা নৰ্থ ইষ্টৰ কোয়েশ্চন এটা এক্সপেক্ট কৰিব পাৰি নৰ্থ ইষ্ট JNK কোয়েশ্চন এক্সপেক্ট কৰিব পাৰি তাৰ পিছত নক্সাল এফেক্টেড এৰিয়া হিচাপে মহাৰাষ্ট্ৰ ছত্তীশগড় মধ্যপ্ৰদেশ তেলেংগানা এই ষ্টেট বিলাকৰ কমন বৰ্ডাৰিং এৰিয়া বিলাক মানে বৰ্ডাৰিং এৰিয়া বিলাকৰ কোয়েশ্চন আহিব পাৰে various security forces ITBP BSF CISF এইবিলাকৰ কোয়েশ্চন various security forces agencies and their mandate মানে তাদের কাম কি হওয়া উচিত NSG ন্যাশনাল সিকিউরিটি গার্ড এইবিলাকৰ কাম কি হওয়া উচিত এইবিলাকৰ কোয়েশ্চন আহিব পাৰে এতিয়া আহিলে জেনারেল স্টাডিজ 4 এখন কি আছে ethics integrity and aptitude This paper will include questions to test the candidate's attitude and approach to issues relating to integrity, probity in public life, and his problem-solving approach to various issues and conflicts faced by him in dealing with society. Questions may utilize the case study approach. Case study আহিব case study পৰীক্ষাত আহিব মানে case study দিব যে তুমি ৰাস্তাতে গৈ আছা আগত এক্সট্ৰিমিষ্ট আহিলে তোমাক মাৰিব বিচাৰিলে তুমি কি কৰিবা এনেকুৱা কেছ ষ্টাডি এটো ভেৰি কমন কেছ ষ্টাডি বহুত ইজি কেছ ষ্টাডি এটা
অলপ কমপ্লেক্স কেস ষ্টাডি আহিব কেস ষ্টাডি এপ্ৰোচ টু ডিটাৰমাইন these aspects the following broad areas will be covered এই পেপাৰখন হৈছে মেইনলি কি পেপাৰ static পেপাৰ ইয়াতে মাৰ্ক কেৰি কৰাটো ইজি মাৰ্কস পোৱাটো এখন ইজি বহুত মাৰ্ক পাব পাৰি কাৰণ এখন static পেপাৰ খালি তোমালোকে কি কৰিব লাগিব কারেন্ট ইভেন্টছৰ পৰা ইয়াত এক্সাম্পল দিব লাগিব এইখন পেপাৰ হৈছে মেইনলি এক্সাম্পল বেসড পেপাৰ কোৱেশ্চন বিলাক যেতিয়া পৰীক্ষাত এটেম্প কৰিব লাগিব তেতিয়া এক্সাম্পল দিব লাগিব আৰু এইখন পেপাৰ এটেম্প কৰাৰ আগত এটা ফাৰ্স্ট যেটো প্ৰিপাৰেচন ষ্ট্ৰেটেজি এটো কৈছে এই যিলা ওয়ার্ড আছে এথিক্স মানে কি এথিক্সৰ ডিকশনাৰী মিনিংটো চাই লোৱা হিউম্যান ইন্টারফেস মিনিংটো চাই লোৱা এসেন্স মিনিংটো চাই লোৱা তাৰ পিছত আহিলে এইবিলাক এটিটিউডৰ মিনিংটো কি এটিটিউড মানে কি হয় এপ্টিটিউড মানে কি হয় ফাউন্ডেশনাল ভ্যালুজ ফর সিভিল সার্ভিস ভ্যালুজ মানে সিভিল সার্ভিসৰ ভ্যালুজ কি হ'ব পাৰে ইন্টিগ্ৰিটি মিনিংটো কি হয় ইম্পাৰ্শিয়ালিটি মানে কি হয় নন পাৰ্টিশনশিপ মানে কি হয় এমপ্যাথি মানে কি হয় কম্পেশন মানে কি হয় আৰু এইবিলাকৰ এক্সাম্পল হাতত মানে ৰেডিমেড এক্সাম্পল ৰাখিব লাগিব যাতে পৰীক্ষাত এইবিলাক ইউজ কৰিব পাৰি যেনেকে ধৰা এটা এক্সাম্পল তুমি কোনোবা দিন বাছত গৈ আছা কাষত প্ৰেগনেন্ট লেডি এজনী থিয় দি আছে আৰু তুমি উঠি সিটটো তেখেতক দি দিলা যে আপুনি বহক সো এইটো এটা কি হয় এক্সাম্পল হল এইটো এটা কম্পেশনৰ এক্সাম্পল সো এইবিলাক এনেকুৱা এক্সাম্পল পৰীক্ষা হলত ইউজ কৰিব লাগিব ইমোশনাল ইন্টেলিজেন্স মানে কি হয় concepts and their utilities application in administration কেনেকৈ ইউজ কৰিব পাৰি and governance emotional intelligence মানে কোনোবা তুমি নিজৰ তলতীয়া কৰ্মচাৰীক ক'ব পাৰা যে আমি তো দেশৰ কাৰণে সেৱা কৰি আছো দেশৰ কাৰণে কাম কৰি আছো তো দেশৰ কাৰণে তো আমি এইখিনি কৰিব নোৱাৰিম নে এনেকুৱা এটা ইমোশনাল ইন্টেলিজেন্স application in administration and governance আৰু এটা কথা মনত ৰাখিব লাগিব পৰীক্ষাত এই পেপাৰখনৰ আনসাৰ কৰোতে সদায় বহুত লং হয় এই পেপাৰখনৰ আনসাৰ বিলাক বহুত লং হয় লং পেপাৰ সো এইখনত হ্যান্ডৰাইটিং স্পীডটো হ'ব লাগিব কি ভেৰি হাই হ্যান্ডৰাইটিং স্পীড হ'ব লাগিব সো প্ৰত্যেক যিমান বিলাক ওয়ার্ড আছে ইয়াতে কিওয়ার্ড এই কিওয়ার্ড বিলাকৰ মিনিং বিলাক চাব লাগিব আৰু এই হিচাপে কি যোগাৰ কৰিব লাগিব এক্সাম্পল যোগাৰ কৰিব লাগিব আৰু পৰীক্ষাত যেতিয়া আনসাৰ লিখিলে এই যিবিলাক সিলেবাসত যিবিলাক কিওয়ার্ড আছে এই সিলেবাসৰ কিওয়ার্ড বিলাক ইউজ কৰিব লাগিব পৰীক্ষাত এইবিলাক ইউজ দিস সিলেবাস কিওয়ার্ড ইউজ দিস এইবিলাক কিওয়ার্ড বিলাক ইউজ কৰিব লাগিব contribution of moral thinkers and philosophers from Indian world যেনেকে সক্রেটিস টলস্টয় জর্জ বার্নার্ড শ কথাটো হৈছে কি এইবিলাকৰ কোৱেশ্চন তোমালোকে সক্রেটিসক পঢ়িব নালাগে টলস্টয়ক পঢ়িব নালাগে জর্জ বার্নাৰ্ডক পঢ়িব নালাগে কিন্তু সক্রেটিসৰ কোটেশন কিছুমান যদি মনত ৰাখা যেনে যদি তুমি বেনথামে ইউটিলিটিৰ ওপৰত দি কৈছিলে ইউটিলিটিৰ ওপৰত বেনথামৰ এটা মানে গ্ৰেটেষ্ট বেনিফিট টু গ্ৰেটেষ্ট নাম্বাৰ অফ পিপল এটো কয় পাবলিক ইউটিলিটি গ্ৰেটেষ্ট বেনিফিট টু গ্ৰেটেষ্ট নাম্বাৰ অফ পিপল এটো কয় পাবলিক ইউটিলিটি এটা মটো সো বেনথামৰ পাবলিক ইউটিলিটি মটো যদি মনত ৰাখা তাহলে পৰীক্ষাত আনসাৰ লিখোতে আনসাৰ বিলাক ভাল হ'ব সক্রেটিস টলস্টয় জর্জ বার্নার্ড শ এনেকুৱা যিমানবোৰ মানে মানুহ আছে ডাঙৰ মানুহ ফিলোসফাৰ এই ফিলোসফাৰ বিলাকৰ পঢ়িব নালাগে কিন্তু ফিলোসফাৰ বিলাকৰ কিছুমান মানে কথা মনত ৰাখিব লাগিব আৰু মনত ৰাখিলে এইবিলাক কোৱেশ্চন পৰীক্ষাত এইবিলাক ইউজ কৰিব পাৰিবা আৰু পৰীক্ষাত ব্যৱহাৰ কৰিব পাৰিবা পৰীক্ষাত কোৱেশ্চনটো কি আহিব ধৰা জর্জ বার্নাৰ্ডৰ কিবা এটা লাইন উঠাই দিলে সেই লাইনটো এক্সপান্ড কৰিব লাগিব আৰু তেতিয়া আৰু যদি এক্সপান্ড কৰিব দিয়ে সেই এক্সপান্ড কৰিব দিলে কিন্তু সদায় এই সিলেবাসত যিবিলাক কিওয়ার্ড দিয়া আছে এই কিওয়ার্ড বিলাক ইউজ কৰিব লাগিব সিলেবাসৰ কিওয়ার্ড বিলাক ইউজ কৰিলে এক্সাম মানে আনসারটো ভাল হ'ব পাবলিক সিভিল সার্ভিস ভ্যালুজ
ethics in public administration, status and problems, ethical concerns and dilemmas in government and public and private institutions, laws, rules, regulations and conscience as sources of ethical guidance, accountability and ethical governance, strengthening of ethical and moral values. Ethical value কি হয়, moral value কি হয়, এটা ডিকশনারি মিনিং উলাই লৈ এটাৰ ওপৰত অকমান লিখিব লাগিব যে moral value কাক কয়। যে moral value means setting up a very high moral standard for work, এনেকুৱা টাইপ আৰু এনেকুৱা কিছুমান লাইন বনাই ল'ব লাগিব। in governance, ethical issues in international relations and funding corporate governance. Probity মানে কি হয় চাব লাগিব। Probity in governance, concept of public service, philosophical basis of governance and probity, information sharing and transparency in government, right to information, RTI, codes of ethics, ethics of code বিলাক কি codes of conduct, code of conduct to কেনেকুৱা হ'ব লাগে, civil service code of conduct চাব লাগিব অলপ। citizen charter, citizen কি পাব লাগে, work culture, quality of service delivery, utilization of public fund কেনেকৈ ইউটিলাইজ কৰিব লাগে, তেতিয়া হে বেনফামৰ ইউটিলিটি হ'ব পৰা। challenges of corruption মানে কি, corruption মানে using one's official power for personal gain. তো এই কৰাপচনৰ ডেফিনিশনটো দিব পাৰা, ডেফিনিশনটো দি তোমালোকে এইটো অলপ বহলাই লিখিব লাগিব। কেস ষ্টাডি অন above issues, এই above issuesৰ কেস ষ্টাডি লিখিব লাগিব। কেস ষ্টাডি কোৱেশ্চন পৰীক্ষাত আহিব। আৰু এই ইয়াৰে এখন মেইন বুক হৈছে এখন লেক্সিকন বুলি এখন কিতাপ আছে, কিতাপখন চাব পাৰা। তাতে যিবিলাক টাৰ্ম আছে টাৰ্ম বিলাকৰ মিনিং বিলাক দিয়া আছে। আৰু এটা বস্তু হৈছে মক টেষ্ট। এই পেপাৰখন মেইনছৰ আগতে, এই পেপাৰখনৰ যিবিলাক কোৱেশ্চন এইবিলাক মেইনছৰ আগতে তোমালোকে বনাই থব পাৰা। পৰীক্ষাত আহিলে যি অলৰেডি বনাইছা সেইবিলাক ৰিভাইজ কৰি পৰীক্ষাত সেইটো ইউজ কৰিলে হ'ব। ৰিভাইজ কৰি পৰীক্ষাত জাস্ট মানে অলৰেডি বনাই থোৱা আনসাৰটো ইউজ কৰি মানে পৰীক্ষাৰ কোৱেশ্চনবিলাক ইউজ কৰিব পাৰিবা। গতিকে এইখন মেইনলি ষ্টেটিক পেপাৰ, আৰু এইকাৰণে এইখনৰ পেপাৰ প্ৰিপাৰেচন অলপ ইজি। জাস্ট কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে সেইটো জানিব লাগিব। So thank you, like, comment and subscribe if you are personally benefited from our service. আৰু যদি কিবা question থাকে just comment below comment কৰিলে হ'ল, মই ৰিপ্লাই দিবলৈ চেষ্টা